হ্যালো বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? তো আশা কৰোঁ ভালে আছে। আপোনালোকৰ কাৰণে আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে SBI স্কলাৰশ্বিপ যিটো আছে, সেইটো নতুন স্কিম হয়, সেইটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কেনেকৈ সেইটো অনলাইন কৰিব, কি কি ডকুমেণ্ট লাগিব, কিমান পাৰ্চেণ্টেজ লাগিব, গোটেইখিনি সবিশেষ আজি আপোনালোকক জনাই দিম। তো সেইটো সকলোখিনি তথ্য জনাৰ কাৰণে আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব। সেইটো কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, ওপেন কৰি ইয়াতে চাৰ্চ কৰিব SBI এপ। SBI এপ লিখি ইয়াতে সার্চ কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো পেজ দেখা পাব। ইয়াতে যেটো আছে SBI এপ আশা স্কলাৰশ্বিপ ফৰ স্কুল ষ্টুডেন্টস 2023। একেবাৰে ওপৰৰ যেটো লিংক আছে সেইটো লিংকত ইয়াতে ক্লিক কৰি দিব। সেইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ আহিব। ইয়াতে দেখা পাব SBI ফাউন্ডেশন, তাৰপিছত আছে SBI এপ আশা স্কলাৰশ্বিপ প্ৰগ্ৰাম ফৰ স্কুল ষ্টুডেন্টস 2023। এইটো অপশন দেখাবো। তাৰপিছত লিখা আছে ফৰ ষ্টুডেন্টস ফ্ৰম ক্লাसेस 6 to 12। তাৰপিছত আছে স্কলাৰশ্বিপ এৱাৰ্ড INR 10,000 ফৰ 1 year। আপোনালোকে এক বছৰৰ কাৰণে 10,000 টকা লাভ কৰিব পাৰিব আৰু এইটো থাকিব ক্লাস 6 পৰা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰলৈকে এটি ঠাইটো জাৰি থাকিব। এইটো আৰু এইটোৰ যেটো লাষ্ট ডেট ইয়াত আপোনালোকে দেখাব SBI এপ আশা স্কলাৰশ্বিপ ফৰ স্কুল ষ্টুডেন্ট 2023 আৰু এইটো লাষ্ট ডেট হল 15 ডিসেম্বৰ। ইয়াত আপোনালোকৰ কাৰণে অসমীয়া কৰি দিছো। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে SBI এপ আশা বৃত্তি 2023। এনেকৈ এইটো ইয়াত এনেকৈ চাব পাৰিব। তাৰপিছত এইটো যোগ্যতা আছে, আপোনালোক কোনে এইটো এপ্লাই কৰিব পাৰিব, কি কি ডকুমেণ্ট লাগিব সেইটো ইয়াতে চাব পাৰিব। ইয়াত আছে যোগ্যতা। প্ৰথমতে আছে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী যোগ্য, মানে ক্লাস 6 পৰা সেকেন্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰী এইটো এপ্লাই কৰিব পাৰিব, বেলেগে নকৰিব নোৱাৰিব। তাৰপিছত আছে আবেদনকাৰীয়ে পূৰ্বৰ শিক্ষাবৰ্ষত নিম্নতম 75% নম্বৰ লাভ কৰিব লাগিব। মানে যিসকলে 75% পাৰ্চেন্টেজ আছে সেইসকলে এইটো এপ্লাই কৰিব পাৰিব। তলৰ পাৰ্চেন্টেজ থকাসকলে এইটো এপ্লাই কৰিব নোৱাৰিব। আপোনালোকৰ পাৰ্চেন্টেজ 75 হ'ব লাগিব নিম্নতম। যিসকলৰ 75% আছে সেইসকলে এইটো এপ্লাই কৰিব পাৰিব আৰু এই বছৰত এইটো লাভ কৰিব পাৰিব 10,000 টকা। তাৰপিছত আছে আবেদনকাৰীৰ বাৰ্ষিক পৰিয়ালৰ আয় সকলো উৎসৰ পৰা 3 লাখ টকাতকৈ অধিক হ'ব নালাগে। মানে এইটো আপোনালোকৰ যেটো ইনকাম হয় বাৰ্ষিক আয় সেইটো 3 লাখৰ ওপৰত হলে নহব, 3 লাখৰ তলত হ'ব লাগিব। 3 লাখৰ ওপৰত যদি থাকে তেনেহলে আপোনালোকে এইটো এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আছে পেন ইণ্ডিয়াৰ পৰা ছাত্ৰ ছাত্ৰী আবেদন কৰিব পাৰিব। পেন ইণ্ডিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এইটো আবেদন কৰিব পাৰিব। তাৰপিছত লাভসমূহ এবছৰৰ বাবে 10,000 টকা, মানে এবছৰৰ বাবে এইটো 10,000 টকা লাভ কৰিব পাৰিব। মানে এইটো এবছৰৰ কাৰণে এপ্লাই কৰিব পাৰিব, এইটো নেক্সট বছৰত আকৌ এপ্লাই কৰিব লাগিব। তাৰপিছত আছে দলিল, মানে ডকুমেণ্টছ। আপোনালোকৰ এইটো এপ্লাই কৰাৰ বাবে কি কি ডকুমেণ্টছ লাগিব, কি কি প্ৰমাণ পত্ৰ লাগিব সেইখিনি তথ্য ইয়াতে দিয়া আছে। প্ৰথমত আছে পূৰ্বৰ শিক্ষাবৰ্ষৰ মাৰ্কশিট, মানে যদি আপোনালোকে 6ত কৰে তেনেহলে আপোনালোকে 5ৰ মাৰ্কশিট লাগিব, আৰু যদি আপোনালোকে ফাৰ্ষ্ট ইয়াৰত কৰে তেনেহলে HSLC মাৰ্কশিটটো লাগিব। তাৰপিছত আছে চৰকাৰে প্ৰদান কৰা পৰিচয় পত্ৰ আধাৰ কাৰ্ড, মানে আপোনাৰ আধাৰ কাৰ্ডটো লাগিব। চলিত বৰ্ষৰ নামভৰ্তিৰ প্ৰমাণ, প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ, মানে আপোনালোকৰ যেটো এডমিশন ৰিচিপ্টটো লাগিব। আবেদনকাৰী বা প্ৰমাণ বা অভিভাৱকৰ বেংক একাউণ্ট বিৱৰণ, আপোনাৰ যদি বেংক একাউণ্ট আছে তেনেহলে আপোনাৰটো দিলে হ'ব, নহলে আপোনাৰ মাক দেউতাকৰটো দিলেও হ'ব। আয়ৰ প্ৰমাণপত্ৰ, চৰকাৰী কৰ্তৃপক্ষৰ পৰা আয়ৰ প্ৰমাণপত্ৰ, দৰমহাৰ স্লিপ, মানে আপোনাৰ যেটো ইনকাম সাৰ্টিফিকেট হয় ইনকাম সাৰ্টিফিকেট লাগিব, নাইবা দৰমহাৰ যেটো স্লিপ হয় সেইটো লাগিব। আৰু আছে আবেদনকাৰী ফটো, মানে আপোনাৰ ফটোটো লাগিব, যাৰ কাৰণে এইটো এপ্লাই কৰিব তাৰ ফটো লাগিব। আৰু আছে কেনেকৈ আবেদন কৰিব পাৰে, মানে আপোনালোকে এইটো কেনেকৈ আবেদন কৰিব, কেনেকৈ এপ্লাই কৰিব, গোটেই প্ৰসেসটো ইয়াতে দিয়া আছে। আপোনালোকে এইটো ভালকে চাই লব আৰু এইটো পঢ়ি কিনে বুজি লব কেনেকৈ আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব, এইটো গোটেইখিনি সবিশেষ ইয়াতে দিয়া আছে। আপোনালোকে এইটো পঢ়ি লব। তাৰপিছত আপোনালোকে এইটো অলপ তলফালে স্ক্ৰল ডাউন কৰি লব। এইখিনি ভালকে দেখাৰ পিছত, চোৱাৰ পিছত, ভালকে বুজাৰ পিছত তলফালে অলপ স্ক্ৰল ডাউন কৰি যাব। তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে নতুন পেজ এটা দেখা পাব। এনেকৈ যেতিয়া তলফালে স্ক্ৰল ডাউন কৰি আহিব, আপোনালোকে অলপ তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখা পাব এতিয়াই আবেদন কৰক। ইয়াতে মই আছামিজ কৰি লৈছো, সেইকাৰণে এইটো
ইয়াতে এইটো আহিছে, এতিয়া আবেদন কৰক। ইয়াতে আপোনালোকৰ থাকিব এপ্লাই নাও নাইবা অনলাইন, সেইটো অপশ্যনত ক্লিক কৰি দিব। সেইটো অপশ্যনত ক্লিক কৰি দিলে আপোনালোকে আকৌ নতুন পেজত গুচি যাব। সন্মুখত এইটো ইণ্টাৰফেচ আহিব লগ ইন উইথ, আৰু অসমীয়াত থাকিলে লগ ইন কৰক। ইয়াতে আপোনালোকে লগ ইন কৰিব নালাগে, যিহেতু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই। কাৰণ আপোনালোকে তলফালে আহিব, ইয়াতে লেখা আছে একাউণ্ট নাই নেকি, মানে ইয়াতে লেখা থাকিব ইউ ডোন্ট হেভ এ একাউণ্ট। তাৰপিছত আছে পঞ্জীয়ন কৰা, আৰু ইয়াতে লেখা থাকিব ৰেজিষ্টাৰ নাও। আপোনালোকে পঞ্জীয়ন কৰা নাইবা ৰেজিষ্টাৰ নাও যিটো আছে সেইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ পিছত এইটো নতুন ইণ্টাৰফেচ আহিব। ইয়াত আছে ষ্টুডেণ্টছ ফাৰ্ষ্ট নেম, মানে ষ্টুডেণ্টৰ যিটো প্ৰথম নাম আছে ছাত্ৰ ছাত্ৰীৰ সেইটো দিব লাগিব, আৰু আছে ষ্টুডেণ্ট লাষ্ট নেম, মানে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম সেইটো আপোনালোকে জানে কেনেকৈ লিখিব লাগিব, সেইখিনি দি দিব। তাৰপিছত আছে মোবাইল নম্বৰ, এটা মোবাইল নম্বৰ দিব, যিটো মোবাইল নম্বৰত OTP আহে সেইটো দি দিব। ইমেইল আইডিটো দি ভেলিডেট কৰি ল'ব, আৰু ইয়াতে পাছৱৰ্ড দি ল'ব, মানে পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড চেম পাছৱৰ্ড দি দিব। তাৰপিছত আছে পাছৱৰ্ড মাষ্ট কণ্টেইন এট লিষ্ট 1 কেপিটেল লেটাৰ, মানে আপোনালোকে যিটো পাছৱৰ্ড দি দিব সেইটোৰ প্ৰথমত যিটো থাকিব সেইটো ইয়াতে কেপিটেল হ'ব লাগিব। যেনেকৈ আছাম @123, আছামৰ যিটো এ আছে সেইটো কেপিটেল হ'ব লাগিব। আৰু আপোনালোকে ইয়াতে এটা স্পেচিয়েল কেৰেক্টাৰ দিব লাগিব, যিটো @ নাইবা হেশটেগ যিকোনো এটা ইয়াতে দিব লাগিব। এনেকৈ সেইটো লগ ইন কৰি ইয়াতো কৰিব পাৰিব। আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পালে, আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, আৰু কেনেকৈ আবেদন কৰিব সেইটো নেক্সট ভিডিঅ'ত জনাই দিম।